তামুলপুৰৰ কচবাৰীত স্থানীয় কচবাৰী যুৱ সংঘৰ উদ্যোগত বহাগী উৎসৱৰ ব্যাপক প্ৰস্তুতি। তামুলপুৰৰ কচবাৰীত স্থানীয় কচবাৰী যুৱ সংঘৰ উদ্যোগত ডাক্তৰ কনক চন্দ্ৰ ৰাভাৰ বাকৰিত কালি অৰ্থাৎ 12 মেত দিনজোৰা কাৰ্যসূচীৰে 49 সংখ্যক বহাগী উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিহু উদযাপন সমিতিৰ সভাপতি সুৰেন্দ্ৰ ৰাভাই জনোৱা মতে কালি পুৱা স্বৰ্গীয় যোগেন হাজৰিকা সৰণী মুখ্য তোৰণ উন্মোচন কৰি 9:30 কচবাৰী যুৱ সংঘ আৰু বিহুৰ পতাকা উত্তোলন, 10 বজাত স্মৃতি তৰ্পণ, 10:30 কণ কণ ল'ৰা ছোৱালীৰ চিত্ৰাংকন আৰু খেল ধেমালি প্ৰতিযোগিতা আদিকে ধৰি দিনজোৰা বনাই থোৱা কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে আবেলি 2 বজাত প্ৰদৰ্শনী বিহু, তেজপুৰৰ বৰহমথুৰি বিহুৱা দল, হাজোৰ ৰাংঢালী বিহু হুঁচৰি দল, আখৰা ছোৱালী বিহু হুঁচৰি দল, বাৰাংগাবাৰী খেৰাই আফাদ আৰু সাগৰিকা বিহু হুঁচৰি দলকে ধৰি অসমৰ কেইবাটাও আগশাৰীৰ বিহু দলে অংশগ্ৰহণ কৰিব তথা সাংস্কৃতিক সন্ধিয়াত অসমৰ সুগন্ধি গায়িকা নিৰ্মালী দাসে গীত পৰিৱেশন কৰিব। কালিৰে দিনজোৰা বনাই থোৱা কাৰ্যসূচীসমূহতে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ কচবাৰী যুৱ সংঘৰ সৌজন্যত অহাকালি 49তম বহাগী উৎসৱ উদযাপন কৰা হ'ব। তাৰ কাৰণে আজি পুৰাদামে আমি প্ৰস্তুতি চলাই আছোঁ। অহাকালি কাৰণে আমি পতাকা উত্তোলনৰ সমৰসজ্জাবিলাক কৰিছোঁ, সাজ সজ্জাবিলাক কৰিছোঁ পতাকা উত্তোলন। আৰু আপোনালোকে দেখিছে ৰভা ধুনীয়াকৈ কৰি থকা হৈছে। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি কিছুমান বস্তু অনা হৈছে আৰু বিভিন্ন জাগাৰ পৰা আমি বিহু প্ৰদৰ্শনীৰ কাৰণে বিহুৱা দল মাতিছোঁ। তেখেতসকলৰ কাৰণে আমি 2টা বজাৰ পৰা আমি বিহু উদযাপনৰ কাৰণে বিহু প্ৰদৰ্শনীমূলক আমি দেখুৱাম। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজক আমি আশা কৰিছোঁ যাতে আমাৰ এই বিহু উৎসৱত যাতে ভাগ লয় আৰু আমাক উৎসাহ উদ্দীপনা দিয়ে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব। আমাৰ তাৰপিছতে আমাৰ পতাকা উত্তোলন হ'ব। সংঘৰ পতাকাৰ লগতে বিহু উদযাপনৰ পতাকা উত্তোলন হ'ব। তাৰপিছতে আমি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত আমাৰ BTRৰ চিফ মহোদয় মাননীয় প্ৰমোদ মহোদয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। তাৰপিছতে আমাৰ দিনজোৰা কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আছে। ধৰি লওক আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালি আয়োজন কৰিছোঁ, চিত্ৰাংকন আয়োজন কৰিছোঁ। তাৰোপৰি আমাৰ বিহুৱা দলবিলাকৰ প্ৰদৰ্শনী আমাৰ পুৰোদ্যমে চলিব। সেইটোৱে আমাৰ কালি নিশা আমাৰ গীত পৰিৱেশন কৰিব আমাৰ অসমৰ সুকণ্ঠী গায়িকা নিৰ্মালী দাস। তেখেতে আমাৰ বিহু মঞ্চখন কালি নিশাৰ ভাগত তেখেতে দখল কৰিব। আমাৰ ৰাতিৰ কাৰ্যসূচী ইমানে থাকিব।